শ্যামকানু মহন্তই কিমান টকা ধাৰ লৈছিল জুবিন গাৰ্গৰ পৰা? শ্যামকানু মহন্তই কিমান টকা ধাৰলৈ লৈছিল জুবিন গাৰ্গৰ পৰা? সকলো কথা প্ৰকাশ কৰিলে SITয়ে চাৰ্জশ্বিটত। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? বৰ্তমান মোৰ ভালেই। জুবিন গাৰ্গৰ ন্যায় পালো বুলি আমি ভাবি ললো নেকি? চাৰ্জশ্বিটত বহু তথ্য ওলালে। শ্যামকানু মহন্তই জুবিন গাৰ্গৰ পৰা যিহেতু লাখে লাখে টকা ধাৰ লৈছিল আৰু সেই লাখ টকাৰ ধাৰ মাৰিব নোৱাৰি শ্যামকানু মহন্তই প্লেনিং কৰি জুবিন গাৰ্গক হত্যা কৰাইছিল নেকি? জুবিন গাৰ্গক ছিংগাপুৰলৈ নি প্লেনিং কৰি উৰে ৰাতি মদ খুৱাই তেওঁক সেই টকাৰ কাৰণে হত্যা কৰিছিল নেকি? আৰু সিদ্ধাৰ্থ শৰ্মায়ো কিজানি কোটি কোটি টকা লুণ্ঠন কৰিছিল। সেই হিচাপ বিচৰাৰ কথাটো পোন প্ৰথমতেই ওলাইছিল, কিন্তু হিচাপ বিচাৰিব বুলিয়েই জুবিন গাৰ্গক হত্যা কৰাৰ কথাটো এতিয়া নিশ্চিত হৈ পৰিলে। কাৰণ SIT আৰু CID দলে তদন্ত কৰি চাৰ্জশ্বিটত ইতিমধ্যে উল্লেখ কৰিলে যে শ্যামকানু মহন্তই আৰু সিদ্ধাৰ্থ শৰ্মাই বহু টকা জুবিন গাৰ্গৰ লুটিলে আৰু সেই টকাৰ ঘূৰাই দিব নোৱাৰাৰ বাবদ তেওঁক ছিংগাপুৰলৈ নি হত্যা কৰিলে। গতিকে তাৰ লগতে সাঙুৰ খালে শেখৰজ্যোতি আৰু সন্দীপন গাৰ্গ, লগতে আছে আৰু কেইবাজনো। কাৰণ সেই কেইজনক নিছিল ভাড়াত, এতিয়া ইটোৰ পিছত সিটোৰ ওলাই পৰিছে। গতিকে সকলোৰে টকাৰ লোভত ইমানখিনি টকাৰ ঘূৰাই দিব নোৱাৰিম বুলি ভাবি কিছুমান কথা গম পায়ো লুকুৱাই ৰাখিছিল। কিন্তু শ্যামকানু মহন্তই যে বহু টকা ধাৰলৈ লৈছিল সেই কথাটো এতিয়া চাৰ্জশ্বিটত উল্লেখ হৈছে। আৰু CIDয়ে বা SITয়ে মিছা তথ্য কেতিয়াও প্ৰকাশ নকৰে। কাৰণ এই কথাষাৰ এতিয়ালৈকে সংবাদ মাধ্যমত প্ৰকাশ হোৱা নাই বা SITয়েও কৈ দিয়া নাই সংবাদ মাধ্যমৰ যোগেৰে। কিন্তু কিছুমান লোকে এই কথাষাৰ অনুমান কৰি কিছুমান পডকাষ্ট চেনেলত কোৱা দেখিবলৈ পাইছোঁ আৰু শুনিছোঁ। গতিকে সেই ব্যক্তিকেইজনে এই কথাষাৰ এনেকৈ কৈছে যে শ্যামকানু মহন্তই জুবিন গাৰ্গৰ যিখিনি টকা লৈছিল সেই টকাখিনি ঘূৰাই দিব নোৱাৰাৰ বাবে তেওঁক প্লেনিং কৰি হত্যা কৰাইছিল। আৰু তেওঁ মৃত্যু হোৱাৰ বাবে শ্যামকানু মহন্তৰ পত্নীয়ে যিটো হাঁহি খিলখিলনি মাৰিছিল সেই খিলখিলনি আচলতে তাৰ আচল ৰহস্যটো লুকাই আছিল। কাৰণ ইমানখিনি টকাৰ মানুহজন মৃত্যু হৈ যোৱাৰ পাছত সেইখিনি সকলোবোৰ বাচি গ'ল বুলি শ্যামকানু মহন্তৰ পত্নীয়ে ভাবি লৈছিল। সেই গতিকে এতিয়া উৰহি গছৰ ওলাই পৰিছে। SITয়ে সকলো তদন্ত কৰি চাৰ্জশ্বিটত উল্লেখ কৰিলে যে শ্যামকানু মহন্তই জুবিন গাৰ্গৰ পৰা এটা মোটা অংকৰ ধন ধাৰে লৈ আছিল। গতিকে তেওঁ মৃত্যু হোৱাত তেওঁ সম্পূৰ্ণ জগৰীয়া। গতিকে মই আপোনালোকৰ মাজলৈ এই কথাকেইটা আগবঢ়ালোঁ। সংবাদ মাধ্যমত যিকেইটা কথা মই পাইছোঁ তাৰ ওপৰতহে মই এই কথাকেইটা আপোনালোকলৈ প্ৰকাশ কৰিলোঁ। আৰু মোৰ ভিডিঅ'সমূহ যদি চাই ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।